Hello friends, how are you all? I hope you all are doing very well. So in this video we are going to analyze the cutoff. Actually মই খোজা নাছিলো যে মই ADRE 2.0 কাৰণে মই এটা কাটঅফ এনালাইজ কৰিম বাট বহুত ষ্টুডেন্টে কমেন্টত ৰিকুৱেষ্ট কৰিছে যে কাটঅফ এটা গেছ কৰিব লাগে ঠিক আছে সো একচুয়ালি এই ভিডিওটোত মই অনলি গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট এইখিনি ৰেঞ্জৰ কাৰণে কাটঅফটো গেছ কৰিম ঠিক আছে বাকি এসএসএলসিৰ কাৰণে মিন্স হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম আছে হেখিনি কাৰণে কাটঅফটো মই সেপাৰেটকে গেছ কৰিব কাৰণে চেষ্টা কৰিম ওকে এন্ড যেখিনি উইদাউট কম্পিউটাৰ ৰেঞ্জৰ যেখিনি আছে তেওঁলোকৰ কাৰণে মই ভাবা নাই তেওঁলোকে যে কাটঅফটো গেছ কৰিম কাৰণ তাতে ষ্টুডেন্টও কম আছে এন্ড হিহতে যদি গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ যেখিনি ষ্টুডেন্ট নাপায় তেওঁলোকে গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট এইখিনি ৰেঞ্জত অলমোস্ট পোৱাৰ চান্স থাকিবই বা কোনোবাই যদি হায়াৰ সেকেন্ডাৰী লেভেলত এপ্লাই কৰিছে মিন্স গ্ৰেজুৱেট উইথ কম্পিউটাৰতে এপ্লাই কৰা নাই তেওঁলোকে হায়াৰ সেকেন্ডাৰী লেভেলত পোৱাৰো চান্স থাকিব কাৰণ হিহতৰ যেটো মাৰ্কসটো তেওঁলোকৰ কম্পাৰেটিভলি বেছি হয় ঠিক আছে so let us start this video so মই কাটঅফটো এনালাইজ কৰিছো on the base of some data যেখিনি মই মোৰ YouTube চেনেলৰ পৰা কালেক্ট কৰিছো মই দুটামান পোল দিছিলো গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট ৰেঞ্জৰ কাৰণে সো এটা হল দেয়াৰ জেনাৰেল ৰিটেন মাৰ্কস কিমান আছিল মই তিনটা ৰেঞ্জ 117 যেটো কাটঅফ আছিল জেনাৰেলৰ কাৰণে একচুয়ালি 117 to 123 123 to 130 and 130 to 137 এই তিনটা ৰেঞ্জত মই এটা পোল দিছিলো সো হে সার্ভেটো হিসাবত যেখিনি ডাটা আইছে এন্ড কম্পিউটাৰ এক্সামটো ৰাইজৰ কেনেকুৱা হৈছে মিন্স গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট তত কম্পিউটাৰ স্কিল টেষ্টটো আমাৰ ষ্টুডেন্ট খিনিৰ বা আমাৰ ভিউৱাৰ্ছৰ কেনেকুৱা হৈছে তাৰ ওপৰত এটা মই পোল দিছিলো 5 to 10 10 to 15 15 to 20 20 to 25 এই চাৰিটা মাৰ্কৰ ৰেঞ্জত সো হেখিনিৰ ওপৰত ডাটা বেস কৰি মই এই গুটে হেৰিটো কাটঅফৰ জেনাৰেলাইজ কৰিছো ঠিক আছে সো আপোনাক মই মুখেৰে কৈ থাকিলে আপোনালোকে বুজিব দিগদাৰ পাব কাৰণ এটা সব হল ক্যালকুলেশন ম্যাথছ ওকে সো মই আপোনালোকক কম্পিউটাৰৰ স্ক্ৰিনত লৈ যাম তাতে মই দেখাই দিম যে একচুয়ালি কাটঅফটো মই কেনেকৈ এনালাইজ কৰিছো ঠিক আছে সো মই এটা বস্তু কৈ দিও যে কোনোবাৰ যদি এই কাটঅফ ৰেঞ্জত নিজৰ মাৰ্কসটো নাহে তেওঁলোক হতাশ নহব কাৰণ এটো জাস্ট মিন্স ৰেন্ডম ডাটাৰ ওপৰত ভিত্তি কৰিহে মই এই হেৰিটো বনাইছো কাটঅফটো বনাইছো সো আপোনালোকে নিৰাক নহব মেবি আপোনালোকৰ আহিও যাব পাৰে বা তাতকে মই যিমান কাটঅফ বনাম তাতকে ওপৰতো থাকি যাব পাৰে ঠিক আছে সো ব্লক কম্পিউটাৰ স্ক্ৰিনত যাও সো ফ্ৰেন্ড আপোনালোকে কম্পিউটাৰ স্ক্ৰিনত দেখিব পাইছে একচুয়ালি মই স্ক্ৰিনশ্বট বা ডাইৰেক্ট কম্পিউটাৰৰ পৰা কেনেকৈ ৰেকৰ্ড কৰে হেতু মই এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই সো হেতু টাইম লাগিব সো হেকাৰণে মই ডাইৰেক্ট কম্পিউটাৰ স্ক্ৰিনটো আপোনালোকৰ ভিডিঅ'টোত মই শেয়াৰ কৰিছো সো আপোনালোকে দেখি পাইছে মই ইয়াতে ডাটাখিনি অকমান ৰাখিছো ইয়াৰ পৰা অকমান আপোনালোকে গেছ কৰিব ট্ৰাই কৰিব ঠিক আছে সো ভ্যাকেন্সি লিষ্টটো চাওক প্ৰথমতে এটো হল ব্যাচেলৰ উইদাউট কম্পিউটাৰ সো তাতে আপোনাৰ ভ্যাকেন্সি আছে 456 টা ঠিক আছে এন্ড ব্যাচেলৰ উইথ কম্পিউটাৰ সাৰ্টিফিকেট তাতে আপোনাৰ ভ্যাকেন্সি আছে 3478 টা ঠিক আছে যদি 456 টা আপোনাৰ হেৰি আছে ভ্যাকেন্সি আছে দেন ডেফিনেটলি তাতকে দুগুণ মানুহ আছে যেহেতু 1:2 সো 912 মানুহ আমাৰ ইয়াতে ক্যান্ডিডেটস আছে এটো ৰেঞ্জৰ কাৰণে ঠিক আছে আৰু এওলোকৰ কাটঅফটো কিমান আছিল 137 ৰ এবভ আছিল ঠিক আছে সো প্ৰথমতে আৰু ইফালে যেটো আছে ব্যাচেলৰ উইথ কম্পিউটাৰ সাৰ্টিফিকেট এওলোকৰ কাটঅফটো কিমান আছে 117 সো কি কৰিব লাগিব প্ৰথমতে যেহেতু আমি গেছ কৰিম যে এইখিনি যিমান এপ্লাই কৰা মানে হেৰি আছে কেনেছে তেওঁলোকে ইয়াতেও এপ্লাই কৰিছিল আমি গেছ কৰি লৈছো এটো ইয়াতেও এপ্লাই কৰিছিল সো প্ৰথমতে আমি কি কৰিম এই 456 টা এই 912 ৰ পৰা আমি ইয়াতে হেৰি কৰিম ভ্যাকেন্সি তেওঁলোকক পোষ্ট ফিল কৰিম যেনে পোষ্ট ফিল কিমান হৈছে এটো লেভেলত পোষ্ট ফিল হৈ যাব আপোনাৰ 456 টা ওকে সো পোষ্ট ফিল হোৱাৰ পিছত এই 912 ৰ বাকি মানুহখিনি থাকি যাব নহয় সো 912 মাইনাস 456 কৰিলে আৰু 456 মানুহ থাকি যাব কিন্তু এই মানুহখিনিয়ে ইফালেও নিশ্চয় এপ্লাই কৰিছে ব্যাচেলৰ উইথ কম্পিউটাৰ সাৰ্টিফিকেট দি এপ্লাই কৰিছে কিছুমানে নকৰে হেতু বলো ৰিয়েলি হ'ব কিন্তু আমি গেছ কৰি লৈছো যাতে এই 456 মানুহখিনিয়ে ইয়াতো এপ্লাই কৰিছিল ওকে আপোনালোকে বুজি পাই আছে বস্তুটো সো ইয়াতে কিমান আছিল আমাৰ ভ্যাকেন্সি আছিল 3478 এটো জেনাৰেলৰ কাৰণে কৰিছো আৰু আৰএফডব্লিউ হেবিখিনি মই সেপাৰেট ৰাখিছো বা ইউআৰ কাৰণে মই ডাটাখিনি আপোনালোকক সুবিধাৰ কাৰণে দিছো কিন্তু মোৰ ফোকাসটো অনলি এইখিনি ৰেঞ্জতে থাকিব ঠিক আছে মিন্স যেখিনি টোটাল ভ্যালু তাৰ ওপৰত থাকিব সো ইয়াতে আকৌ যেহেতু ভ্যাকেন্সি 3478 আছিল সো তাতে ক্যান্ডিডেট কিমান আছিল সো ইয়াতকে দুগুণ হ'ব কিমান হ'ব 6956 সো এই যেটো 456 মানুহ ৰৈ গৈছিল আমাৰ
মানে ৰিমেইনিং কেণ্ডিডেট আছিল 456 এই মানুহখিনিৰ কি হ'ল 137ৰ ওপৰত ৰিটেন টেষ্ট এণ্ড দে আৰ লিটিল বিট টেলেণ্টেড বুলি ক'ব লাগিব এণ্ড দেয়াৰ কম্পিউটাৰ এক্সামো চাগে ভাল হৈছে বুলিও মই ধৰি ল'ম ঠিক আছে চ' মই প্ৰথমতে কি কৰিম বেচেলাৰ উইথ কম্পিউটাৰ চাৰ্টিফিকেটত এই মানুহখিনিক মই 456টা পোষ্ট মই দি দিম প্ৰথমতে ঠিক আছে চ' 456টা হেৰি দি দিয়াৰ পিছত এতিয়া আমাৰ কেণ্ডিডেটছ কিমান থাকিব এতিয়া এইখিনি মানুহে ইয়াতে যেমন 912 মানুহ আছিল এইখিনি ইয়াতেও এপ্লাই কৰিছিল চ' এই 912 মানুহখিনিক মই এইখিনি 6956 যিমান টোটাল সিলেক্টেড কেণ্ডিডেটছ আছিল 1:2 ৰেচিঅ'ত ইয়াৰ পৰা এই 912 মানুহখিনি কি হ'ব বাদ যাব বাদ গ'লে আমাৰ টোটাল কেণ্ডিডেটছ এতিয়া কিমান হ'ব ৰ'ল 6044 ইমান কেণ্ডিডেটছ আছে আমাৰ কিমান পোষ্টৰ কাৰণে আপোনাৰ পোষ্টটো কিমান আছে যেহেতু আমাৰ পোষ্ট আছিল 3478 তাৰ পৰা যেহেতু আমি 456টা ইয়াতে ফিল কৰালো সো হেখিনি কমি যাব তো 3022 সো আপোনালোকৰ এটা আমাৰ মেইন ফোকাসটো এইখিনিত ৰৈ যাব এটো আমাৰ মেইন ফোকাসটো এটা আমাৰ এইখিনিত ৰৈ যাব ঠিক আছে আপোনালোকে বস্তুটো অলপ বুজিব ট্ৰাই কৰিব সো বেচেলাৰ উইথ কম্পিউটাৰ সাৰ্টিফিকেট এইখিনিৰ কাৰণে আমাৰ ফোকাসটো এইখিনিত ৰৈ গ'ল আমাৰ ক্যান্ডিডেটস কিমান আছে 6044 এন্ড ভ্যাকেন্সি কিমান আছে 3022 এটো ইয়াতকে দুগুণ দেখা পাইছে সো 1:2 ৰেচিঅ'ত আছে কিমান ক্যান্ডিডেটস 6044 এন্ড ভ্যাকেন্সি কিমান 3022 এইখিনি বস্তুৰ কাৰণে মই যেটো আপোনালোকক অলপ আগত কলো যে মই গেছ কৰিম হেতু আমি গেছত আহিম ঠিক আছে সো আহক মেইন শীটলৈ আহক ইয়াতে চাওক বস্তুখিনি অলপ বুজিব ট্ৰাই কৰিব অলপ হিমানো ক্ৰিটিকেল ডাটা নহয় সো আমাৰ টোটাল ক্যান্ডিডেটস কিমান আছিল 6044 ইফালে চাব এটো 6044 আমাৰ টোটাল ক্যান্ডিডেটস আছিল সো এওলোকৰ মই পোল কৰাইছিলো তিনটা ৰেঞ্জত 117 to 123 এটো এটা ৰেঞ্জত কাৰণ 117 to কাট অফ আছিল এন্ড দেন 123 পৰা 130 লৈকে এটা ৰেঞ্জত এন্ড দেন 130 পৰা 137 ত এটা ৰেঞ্জত কাৰণ 137 to গ্ৰেজুৱেট উইদাউট কম্পিউটাৰৰ কাৰণে হেৰি আছিল ৰেঞ্জটো আছিল ঠিক আছে সো এই তিনটা ৰেঞ্জত মই এই ক্যান্ডিডেটস খিনিক মই ভগাই লৈছো সো এইখিনি আছিল মাৰ্চৰ ৰেঞ্জ যিখিনি ক্যান্ডিডেটস খিনি গ্ৰুপিং হ'ব সো একচুয়ালি সো আমি যদি এনালাইসিস এটো আমি ইয়েলো কালাৰে কৰিব পাৰো এটো একে টাইপৰ ডাটা হয় বাকি যিমানখিনি ইয়েলো দেখিছে সো মই এটো ইয়েলো কালাৰ কৰিছো এটো যেটো এটো এটা স্কোৰে হয় 130 to 137 এটো এটা কম্পিউটাৰ স্কিলটো স্কোৰে হয় সো এটো মই সেম কালাৰ দিছো কাৰণ নহলে কনফিউজন হোৱাৰ চান্স থাকিব ওকে এটা সব সো এটো এভাৰেজটো কি লিখিছো এটো মই পিছত কম কাৰণ মই যে মার্কস দিম মই এটো ৰেঞ্জ হিচাপত দিব নোৱাৰিম সো মই এটা এভাৰেজ মার্কস ল'ব লাগিব সেই কাৰণে মই কি কৰিছো 130 to 137 ৰ এভাৰেজ হ'ব 133.5 সো তেনেকে এইখিনি ৰেঞ্জৰ মই এভাৰেজ মার্কস খিনি লৈ লৈছো ঠিক আছে সো এতিয়া মই যেটো পোল কৰাইছিলো WhatsApp কি কয় আপোনাৰ ইউটিউবত তাতে ভ্যাকেন্সি পার্সেন্ট কিনি আছিল এইটো ৰেঞ্জত 130 to 137 ৰেঞ্জত আছিল 25% মানুহ 123 to 138 আছিল 38% মানুহ and 117 to 123 আছিল 38% ওকে সো এইখিনি 38 আৰু ইয়াতে 25% আপোনালোকে দেখি পাইছে সো মই এই ক্যান্ডিডেটস খিনিক এইটো পার্সেন্টেজত যদি মই ভগাই দিও দেন ৰিজাল্ট উইল বি দিস means 130 to 137 ত 1511 জনে 1,500 মান মানুহে হেৰি কৰিছে ক্লিয়াৰ কৰিছে দেন 123 to 130 almost 2300 and এইটো ৰেঞ্জত almost 2300 এইখিনি প্লাস কৰিলে আপোনালোকে এইটো সমান পাব লাগিব ওকে সো হৈ গল আমি অলমোস্ট এনেকুৱা এটা হেৰি পালো ভ্যালু পালো যে এইখিনি ৰেঞ্জত এই মানুহখিনি হেৰি কৰিছে সো এতিয়া অকল এইখিনি ডাটা আমাৰ কাৰণে সাফিসিয়েন্ট নহয় আমি চাব লাগিব যে কম্পিউটাৰ স্কিল টেষ্টত তেওঁলোকৰ হেৰি কেনেকুৱা আছিল স্কোৰ কেনেকুৱা আছিল তো কম্পিউটাৰ স্কিল টেষ্টৰ যেটো মই পোল কৰাইছিলো সো এইখিনি ৰেঞ্জৰ মানুহ যেনে মই এটা এক্সাম্পল লৈ লওক যেনে 130 to 137 এইখিনি 1511 মানুহ আছে সো এইখিনি মানুহে যেটো পোল কৰাইছিল মই 5 to 10 ৰ ভিতৰত কোনে পাব 10 to 15 15 to 20 20 to 25 সো এইটোৰ যেটো পার্সেন্টেজ আছিল হেতু আছিল এনেকুৱা 20% পাইছে এনেকুৱা 27% 36% 17% ঠিক আছে সো এই যেটো পার্সেন্টেজ কম্পিউটাৰ স্কিল টেষ্টৰ যেটো পার্সেন্টেজ 5 ৰ পৰা 10 10 ৰ পৰা 15 15 to 20 20 to 25 এইটো মই গুটে কেটাতে চাব পাৰিম কাৰণ বেয়া হলে তো এইটো ৰেঞ্জতো বেয়া হ'ব এইটো ৰেঞ্জতো বেয়া হ'ব এইটো ৰেঞ্জতো বেয়া হ'ব ভাল হলে এইটো ৰেঞ্জতো ভাল হ'ব এইটো ৰেঞ্জতো ভাল হ'ব এইটো ৰেঞ্জতো ভাল হ'ব সো এই পার্সেন্টেজটো গুটে কেটাই পাব ঠিক আছে মার্কসৰ যেটো হেৰিটো আপোনালোকে বুজি পাইছে সাগে
সো মই কি কৰিছোঁ সিমিলাৰলি ইয়াতেও যেহেতু স্কোৰ দিওঁতে মই ৰেঞ্জ হিচাপত স্কোৰ দিব নোৱাৰি মই এটা এভাৰেজ ভেলু দিব লাগিব সিমিলাৰ ইয়াতেও কি কৰিছোঁ কম্পিউটাৰ স্কিলছৰ ৰেঞ্জখিনিও মই ইয়াতে এভাৰেজ দিছোঁ যেনে 5 আৰু 10ৰ ভিতৰত মই 7.5 বুলি ধৰি লৈছোঁ 10 আৰু 15ৰ ভিতৰত 12.5 15 to 20 17.5 and 20 to 25ৰ ভিতৰত 22.5 ৰেঞ্জ বুলি ধৰি লৈছোঁ সো এইখিনিত মানুহৰ পাৰ্চেণ্টেজটো কিমান আছিল 17%, 36%, 26%, 20% ঠিক আছে এনেকুৱা আছিল সো এতিয়া কি কৰিম এই পাৰ্চেণ্টেজত মই ক্যান্ডিডেটখিনি ভগাম এইখিনি পাৰ্চেণ্টেজত সো আমাৰ ক্যান্ডিডেটস কিমান আছিল এইটো ৰেঞ্জত 130 to 137 1511 মানুহ আছিল সো এইখিনিক মই 17% কৰিলে 256 36% কৰিলে 554 and 27% কৰিলে 408 and 20% কৰিলে 302 সো এনেকে মই এইটো ৰেঞ্জৰ কাৰণেও 2300 মানুহ যে আছিল সেইখিনি ৰেঞ্জৰ কাৰণে মানুহখিনি এইটো পাৰ্চেণ্টেজত ভগালে এনেকুৱা পাম এণ্ড যেহেতু এইটোটা সমান হয় ইয়াতো এইটো সেম ভ্যালু আহিছে ওকে সো এতিয়া মই সবৰে স্কোৰটো ক্যালকুলেট কৰিম স্কোৰটো মই কেনেকৈ ক্যালকুলেট কৰিম ইয়াতে চাওক এই যেটো এজন মানুহ এইটো 257 জন যিখিনি ক্যান্ডিডেটস আছে সেইখিনিয়ে এই স্কোৰটো কেনেকৈ পাইছে স্কোৰটো পাব তেওঁলোকৰ এইটো যেটো ভ্যালু এইটো হল তেওঁলোকৰ ৰিটেন টেষ্টৰ মাৰ্ক এণ্ড এইটো হল তেওঁলোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ মাৰ্ক ঠিক আছে সো এইটো আৰু এইটো প্লাস কৰিলে এইটো আহিছে মোৰ দেন এইটো হল 554 জনৰ স্কোৰ কেনেকুৱা হ'ব এইটো হল তেওঁলোকৰ ৰিটেন টেষ্টৰ মাৰ্ক এণ্ড এইটো হল তেওঁলোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ মাৰ্ক সো এইটো আছে 151 সো এনেকৈ যদি মই এইটো গোটেইটো বনাও দেন এওঁলোকৰ স্কোৰখিনি মোৰ আহি গৈছে আপোনালোকে বুজি পাইছে চাগে কথাটো চাব বস্তুটো ইয়াতে হেৰি আছে 156 151 চাব ডাটাখিনি চাই লওক এবাৰ 146 দেন 141 149 চাওক এইটো চাওক এইটোত কি হল 149 146 ইয়াত আছিল ইয়াতে 151 আছিল এটা চাওক ডাব হেৰি বাঢ়ি গৈছে স্কোৰটো বাঢ়ি গৈছে কিয় বাঢ়িছে কাৰণ ইয়াতে যিখিনি টেষ্ট মানুহ আছিল তেওঁলোকৰ কিছুমানে তো স্কিল টেষ্টত বহুত ভাল কৰিছে ন 20 to 25 স্কোৰ কৰিছে কোনোবাই সো তেওঁলোকৰ এভাৰেজ মাৰ্কটো মই 22.5 ধৰি লৈছোঁ ঠিক আছে সো ভাল ক্যান্ডিডেটছখিনিৰ স্কোৰটো ইয়াতে বাঢ়ি গ'ল বস্তুটো তেনেকৈ আপোনালোকে বুজি পাইছে চাগে যেনেকৈ ইয়াতে যেটো 130 to 137 পোৱা মানুহ যেটো আছিল 1500 মান তেওঁলোকৰ কিছুমানৰ কম্পিউটাৰ টেষ্টটো বেয়া হৈছে বুলি মই ধৰি লৈছোঁ যেটো মই 20% পাইছিলোঁ পোল হিচাপত সো তেওঁলোকৰ স্কোৰটো ক্যালকুলেট কৰিলে দেখিছে নাই 141 আহি গৈছে কাৰণ তেওঁলোকৰ স্কিল টেষ্টটো বেয়া হোৱাৰ কাৰণে তেওঁলোকৰ স্কোৰটো টোটাল স্কোৰটো কমি গৈছে ঠিক আছে আপোনালোকে বস্তুটো ধৰিব পাৰিছে সো মই এনেকৈ বস্তুটো ওলাইছোঁ সো এইখিনি আহি গ'ল 149 144 139 134 দেন 143 138 133 128 সো এইখিনি মই একজাক্টলি এনেকৈ থাকিলেও এইখিনিক মই যেহেতু আমাৰ পোষ্ট ফিল আপ হ'ব হাইয়েষ্ট ভ্যালুৰ পৰা স্কোৰৰ পৰা সো এইখিনিক মই হেৰি কৰিছোঁ আকৌ অৰ্ডাৰ কৰিছোঁ লাৰ্জেষ্ট টু স্মলেষ্ট ঠিক আছে শৰ্ট কৰিছোঁ সো শৰ্ট কৰি এইখিনি সেইকাৰণে কপি কৰি আকৌ ইয়াতে মই শৰ্ট কৰাইছোঁ শৰ্ট কৰালে এই ভ্যালুখিনি এনেকুৱা আহিছে এতিয়া সিৰিয়ালি চাই ল'ব কিমানৰ পৰা আহিছে 156 আহিছে ফাৰ্স্ট স্কোৰ দেন 151 149 146 144 143 141 139 138 134 133 128 ঠিক আছে এনেকুৱা স্কোৰবোৰ পাব সো এই স্কোৰবোৰৰ এগেইনষ্টত কিমান মান আছিল যেন 156ত কিমান আছিল 257 সো মই এইটো আকৌ লিখিছোঁ কাৰণ এইটো হেৰি কৰিছোঁ নহয় শৰ্ট কৰিছোঁ যে দেন 151ত 544 এইটো আকৌ মই লিখিছোঁ বা 144ত কিমান থাকিব সৰি 149ত কিমান 390 সো 149ত 390 এইটো আহি গ'ল ইয়াতে ঠিক আছে দেন 143 কোনখিনিত আছে 143 ইয়াতে আছে ওকে 143 390 আহি গ'ল 143 390 সো এইখিনি মই জাস্ট শৰ্ট কৰাইছোঁ যে কোনটো স্কোৰত কোনখিনি স্কোৰত কিমান ক্যান্ডিডেটস আছে ইয়াতে মই শৰ্ট কৰাইছোঁ মিন্স লাৰ্জেষ্ট টু স্মলেষ্ট কৰাইছোঁ ঠিক আছে স্কোৰ ওয়াইজ এওঁলোকক ডিভাইড কৰিছোঁ ঠিক আছে সো এতিয়া আমাৰ ওচৰত পোষ্ট কিমান আছিল আমাৰ ওচৰত পোষ্ট আছিল 3022 ঠিক আছে 3022 পোষ্টখিনি এতিয়া আমি ভগাব লাগিব সো আমি কেনেকৈ ভগাইছোঁ প্ৰথমতে 3022 পোষ্ট এইখিনি চাব 3022 পোষ্ট মই কি M4 ক দিছোঁ মানে এইটো 257 3022 মাইনাছ 257 কিমান আহি গ'ল এইটো আহি গ'ল ইমানখিনি পোষ্ট ফিল আপ কৰি আছোঁ ওপৰৰ পৰা সো এতিয়া ৰিমেইনিং পোষ্ট কিমান আহি গ'ল 2765 দেন এগেইন 27 এইটো চাব ইয়াত চাব এইখিনি চাব এইটো 2765 এইটোৰ পৰা আকৌ মই 544 মাইনাছ কৰাম ঠিক আছে 544 মাইনাছ কৰালে মোৰ কিমান হৈ গ'ল 2211 সো এনেকৈ যেতিয়া এইখিনিৰ পৰা আকৌ এইটো মাইনাছ কৰাম সো এনেকৈ ৰিমেইনিং পোষ্টখিনি থাকি কমি আহি আছে কমি আহি
যিখিনি মই এইটো কণ্ডিশ্যনেল ফৰ্মেটিং লগাই দিছোঁ যিখিনিত আহি নেগেটিভ আছে তাত মই ব্লেক মাৰি দি বস্তু চ' ইয়াতে আহি নেগেটিভ লাগি গৈছে অ'কে চ' মানে ইয়াতে যিটো কেণ্ডিডেট আছিল 302জন তাৰ পৰা অলমষ্ট ধৰক কিমান না -96 লাগি আছে তো অলমষ্ট ধৰক 200জনে পাই যাব 200জনে পোৱাৰ পিছত তাৰ পিছৰখিনিয়ে আৰু নাপায় অ'কে চ' 200জনে পালে ইফালে আমি স্ক'ৰটো চাম 141 চ' এজ পাৰ মাই দিছ ডাটা যিখিনি মোৰ অলপ চলপ ডাটা আছিল সেইখিনিৰ ওপৰত ডিগেছ কৰি মোৰ কাট অফটো আহি আছে 141 চ' আপোনালোকে আই থিংক বুজি পাইছে মই এটা থুলমূল হেৰি কৰিছোঁ চ' যদি মোৰ ডাটাখিনি মই যিটো ৰেঞ্জৰ ডাটাখিনি মানে যিখিনি মই পোল কৰাইছিলোঁ সেই পোলৰ ডাটাখিনি যেনে এইটো পাৰ্চেণ্টেজত আছে আৰু এইটো পাৰ্চেণ্টেজত ঠিক আছে এইটো হ'ল ৰিটেন টেষ্টৰ ডাটা আৰু এইটো হ'ল কম্পিউটাৰ স্কিল টেষ্টৰ ডাটা চ' এইখিনি ডাটা মই যিমান একজাক্ট ডাটা পাম সিমানে মই একজাক্টলি এই হেৰিটো কাট অফটো মই গেছ কৰিব পাৰিম ঠিক আছে কোনোবাই নিৰাশ নহ'ব ইয়াতকৈ তলতো আহিব পাৰে কাট অফটো বা ইয়াতকৈ অলপ বেছিও যাব পাৰে কিন্তু মে বি ইট মাইট বি মিনছ 141 বা 140ৰ ওচৰা ওচৰি থাকিব মোৰ হিচাপত ঠিক আছে চ' আপোনালোকে আই থিংক বস্তুটো হেৰি কৰিব পাৰিছে ধৰিব পাৰিছে চ' কোনোবাই নিৰাশ নহ'ব চ' আপোনালোকে নিজৰ কোনো এনালাইচিছ থাকিলে বা নিজৰ কোনো হেৰি থাকিলে ক'ব লগা থাকিলে আপোনালোকে ডেফিনেটলি ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব ট্ৰাই কৰিব এণ্ড পাৰিলে আপোনালোকে মই যিটো হেৰি কৰিছোঁ যিটো পোল কৰাইছোঁ সেই পোলত গৈ আপোনালোকে এই হেৰিকেইটা মই কমেণ্ট ছেকশ্যনত বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম মই পোলকেইটাৰ হেৰি লিংককেইটা আপোনালোকে পোলকেইটাৰ ডাটাখিনি আপোনালোকে ভালকৈ দি দিব যদি ভালকৈ দিয়ে তেতিয়াহ'লে মই এইটো আকৌ এই পাৰ্চেণ্টেজখিনি চেঞ্জ কৰি যিহেতু অলপ হ'লেও ইফাল সিফাল হ'ব এই পাৰ্চেণ্টেজখিনি চেঞ্জ কৰি মই আপোনালোকক আকৌ একজাক্ট ভেলু দিবৰ কাৰণে চেষ্টা কৰিম চ' মই যিমান ভাল ডাটা পাম সিমানে মই ভালকৈ এইটো গেছ কৰিব পাৰিম একচুৱেলি মই এইটো যিটো ৰিভিউ কৰিছিলোঁ ছাৰ্ভে কৰিছিলোঁ এইটোত মই ৰেঞ্জটো আৰু 4টামান ল'ব লাগিছিল মানে পোল কৰোঁতে 4টা ল'ব পাৰি মই 5কৈ ডিফাৰেঞ্চ ল'ব লাগিছিল তেতিয়াহ'লে মানে আৰু একজাক্ট ডাটা পালোহেঁতেন ঠিক আছে আই থিংক আপোনালোকে ধৰিব পাৰিছে যে মই একজাক্টলি কি কৰিব কৈছোঁ চ' মোৰ এনালাইচিছত লাষ্ট কাট অফ স্ক'ৰটো অলমষ্ট 141 আহে চ' আই হোপ আপোনালোকে ভিডিঅ'টো ইণ্টাৰেষ্টিং পাব বা ভাল পাব মোৰ এনালাইচিছটো হয়তো পচন্দ কৰিব কোনেও গালি নিদিব যে আপুনি এনেকৈ কিয় কৰিছে আপুনি বেছি জানে বুলি চ' আশা কৰোঁ যে তেনেকৈ নক'ব মোৰ জাষ্ট সকলোৱে কাট অফ এটা এনালাইজ কৰিবৰ কাৰণে কৈ আছিল কাৰণে মই সেইকাৰণে কাট অফ এটা এনালাইজ কৰি দিলোঁ আচ্ছা মই আৰু এটা কথা কৈ দিওঁ যদিও গ্ৰেজুৱেট লেভেলত নাপায় আপোনালোকে কিন্তু হেৰি এইচ লেভেলত যদি এপ্লাই কৰিছে এইচ লেভেলত পোৱাৰ বা তাতে যদি চিলেক্ট হৈছে এইচ লেভেলত পোৱাৰ চান্স বহুত থাকিব কাৰণ এইচ লেভেলৰ পষ্ট কম্পেয়াৰ টু গ্ৰেজুৱেট লেভেল ভালেখিনি আছে এইটোত 3500 মান আছে ন আপোনাৰ হেৰিটো পষ্টটো এণ্ড এইচ লেভেলতো 2500ৰ ওপৰত আছে চ' ইয়াতে যিখিনি কেণ্ডিডেটছ থাকি যাব ইয়াৰ আধা কেণ্ডিডেট থাকি যাব ন 3000 মান কেণ্ডিডেটছ থাকি যাব এইখিনি ফিল আপ কৰাৰ পিছত চ' সেই 3000 কেণ্ডিডেটছে মেক্সিমাম তাৰ পৰা জব পাই যাব অ'কে চ' হোপ ফৰ দ্য বেষ্ট আশা কৰোঁ যে বেছিভাগে জব পাওক আৰু নিজৰ কেপেবিলিটি হিচাপত জব লৈ আপোনালোকে যাতে জইন কৰিব পাৰে চ' আপোনালোকে যদি আৰু কিবা বেলেগ টপিকৰ ওপৰতো ভিডিঅ' এনালাইচিছ লাগে চ' জনাব মই বনাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'